ৰাতিপুৱাৰ সময় এতিয়া বাজিছে 6:45 আৰু স্কুললৈ খানা পিনা বনাই ৰেডি কৰি আছোঁ আৰু বনাই আছোঁ আলু ভাজি লগতে অকণমান কালিৰে দালি থৈ দিছোঁ আৰু টিফিনত দিবৰ কাৰণে এইফালে 5টা বইলকৈ ল'লোঁ আৰু তাৰ লগতে 2টা বিলাহী মিডিয়াম চাইজৰ আৰু লগতে পিঁয়াজ আৰু লগতে এটা মেগী মছলা আৰু চব্জি গাজৰ চাজৰ দিলে নাখায় কাৰণে দিয়া নাইকিয়া আৰু এনেকৈ চিম্পলকৈ বোলো টিফিনটো ৰেডি কৰি দিওঁ দালি অকণমান কালি ৰাতিৰে থৈ দিছোঁ আৰু খালি আলু ভাজিকণ বনাইছোঁ অকণমান শুকান আলু ভাজি অকণ বনাইছোঁ ৰাতিপুৱা ভাত খাই যাবৰ কাৰণে এইফালে মোৰ আলু ভাজিকণ বনাই পেলাই ৰেডি হৈ গ'ল আৰু এতিয়া 5টাৰ কাৰণে বিলাহী আৰু পিঁয়াজ ভাজি আছোঁ দি দিলোঁ মেগী মছলা আৰু নিমখ হালধি আৰু বেলেগ একো মছলা এড কৰা নাই আৰু টিফিনলৈ দিছোঁ যিহেতু সেইকাৰণে বেছি মছলা চছলা দিলে গৰমত পেটত ধৰিবও পাৰে সেইকাৰণে বেছি মা মছলা দিয়া নাই আৰু এতিয়া পাস্তাখিনি এডকৈ দিলোঁ দি পেলাই এতিয়া অকণমান 2 মিনিটমান অকণমান ভাজি দিলে পাস্তা ৰেডি হৈ যাব আৰু শাক চব্জি দিব পাৰিলে ভাল হয় কিন্তু টিকলিহঁতে নাখায় যে টিফিনত সেইটো কাৰণে দিয়া নাই আৰু এইফালে মোৰ পাস্তা ৰেডি টিকলিক স্কুল যাবলৈ ৰেডি আছে ন টিকলি টিকলিক এইফালে চোৱা আকৌ পূৰা একদম ৰিল চাই আছে ক'ব নোৱাৰে টিকলিক ন আৰু টিকনিডাল দেখুৱাই দিয়া টিকলিকা লম্বা লম্বা টিকনি আৰু বাহিৰত একদম পূৰা দপদপীয়া বৰষুণ আৰু কি চাই আছে শ্বৰ্টছ পূৰা চাই চাই নাচি আছে টিকলিকে দাদা এই টিকলিকে ৰাতিপুৱা মোবাইল চাবলৈ পাইছে যে কাৰণে চাৰ্জ আছে ন টিকলি বাহিৰত একদম পূৰা বৰষুণ স্কুল কেনেকৈ যাবা আজি গাড়ীত যাবা পূৰা দপদপকৈ বৰষুণ আহি গ'ল ন টিকলি টিকলিকক ভাত খুৱাই ল'লোঁ লৈ পেলাই এতিয়া পটাপট টিফিনকেইটা ৰেডি কৰিছোঁ আৰু অকণমান বোলে টিকলিকে খাব পাস্তা সেইকাৰণে তাইৰ কাৰণে বাতি এটাতে থৈ দিছোঁ পটাপট টিফিনকেইটা দি লওঁ আৰু লগতে তাইকো অকণ পাস্তাকণ খাবলৈ দি লওঁ পাস্তা বুলিলে তাই এনেও ভালেই পায় টিকলিকক পাস্তা এখন কৰি দিওঁ টিকলি টিকলি এইফালে একদম ঐ ৰিল চাই ক'ব নোৱাৰে তোমাৰ পাস্তা টিকলি টিকলিক খাই বৈ লৈ যাবলৈ স্কুল ৰেডি ন কি চাইছা শ্বৰ্টছ পূৰা শ্বৰ্ট চায়ে আছে টিকলিকে আৰু আজি টিকলিক পূৰা ফূৰ্তি নহ'লে ৰাতিপুৱা শুৱাৰ পৰা উঠি টিকলিকৰ বেলেগ দিনা খং উঠি থাকে ন আজি ফূৰ্তি বাই বাই টিকলিক আকৌ বৰষুণ ৰাজা তই থাক টিকলিকক ৰাজাই মাতিছিল নাই হাই এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল আৰু টিকলিহঁতক স্কুললৈ পঠাই ল'লোঁ আৰু ৰাতিপুৱাৰ পৰা একদম পূৰা বৰষুণ আৰু স্কুল যোৱা সময়টোতে কিনো বতৰটো গাত লাগে আৰু একদম ইমান বৰষুণ দিয়ে বৰষুণটো এৰিলে যেনিবা এতিয়া আকৌ ৰ'দ ওলাব চাগে এই ৰাতিপুৱা স্কুলখন যোৱা সময়তে একদম পূৰা বৰষুণ দিব আৰু তাৰপিছতে আকৌ ৰ'দ ওলাব এই বতৰৰ গাতো সেইটো আৰু এই ৰ'দ দিব বৰষুণ দিব পটাপট যাওঁ ভিতৰলৈ কাম বনবিলাক একো কৰাই নাই নহয় তাকে কৰি মেলি লৈ আজৰি হৈ লওঁগৈ আৰু বাকী বাচন বৰ্তন একো ধোৱাই নাগে তেহেঁতক খুৱাই বোৱাই মানে পটাপট পঠাইহে লৈছোঁ পটাপট আজৰি হৈ লওঁ তাৰপিছতে লগ কোনোমতে অকণমান ৰ'দটো দিছে আৰু নহ'লে ৰাতিপুৱা এনেকুৱা দপদপীয়া বৰষুণ আৰু এইফালে বাৰীফালে অকণ ওলাই আহিছোঁ ৰ'দটো দিয়া দেখি বৰষুণ দি থাকিলে আহিবও নোৱাৰি যে তাকে বোলো নেমু টেঙা দুটামান ছিঙি লৈ যাওঁ আৰু এইফালে প্লামো লাগিছে তাকে দুটা এটা এইফালে পকিবলৈ ধৰিছে লাহে লাহে তাকে চাই পেলাই লৈ যাওঁ নহ'লে চৰাই খাই পেলাগে গৈ পেলাই পটককৈ মই নেমু দুটামান ছিঙি লওঁ নেমু ছিঙি লৈছোঁ এইফালে টিকলিখন স্কুলৰ পৰা আহিলে আকৌ চৰবত তৰবত বনাই দিবলৈ লাগে যে তাকে এইকেইটা নেমুকেইটা ছিঙি ল'লোঁ আৰু এতিয়া ভাত পানী বনোৱাগৈ নাই বনামগৈ আৰু কোনোমতে কাম বন কৰি মেলি লৈ আজৰি হৈছোঁহে একদম ৰ'দ এনেকুৱা ৰ'দ নহয় প্লাম ৰ'দ এইফালে প্লাম দুটা এটা এইফালে পকিবলৈ লৈছে আৰু টেঙা অকণমান আৰু অকণ পকিব লাগিব তেতিয়াহে মিঠা হ'ব আৰু এইটো চাইডেও তেনেকৈ এইবাৰ কম লাগিছে ইমান বেছি নাই এইবাৰ একে যোৱাবাৰৰ নিচিনা মানে ইমান প্লাম চাম তেনেকৈ লগা নাই খুব কম লাগিছে তথাপিতো যিকেইটা লাগিছে ঘৰৰ যেতিয়া সাৰ চাৰ নিদিয়ে তাকে দুটামান পাওঁ যদি চাই পেলাই মইতো ইমান টেঙা খাব নোৱাৰোঁ টিকলিকে ইমান টেঙা খাব পাৰে তাই কাৰণে তাকে দুটামান পাৰি লৈ যাওঁ আৰু এইফালে ডালবিলাক চব মানে ওপৰলৈ ঢুকা দি পেলাই দি দিলে যে একদম ওপৰলৈ হৈ গ'লগৈ ইটো চাইডে ঢুকিয়ে নাপায় নহ'লে একদম মানে গোটেই ডালৰ ভৰক হ'ব তলৰে হাউলি গৈছিলে পাপাই সিদিনাখন পাই পেলাই এইবিলাক 1 মিনিট খৰি
এইফালে দুটা এটা পকিছে বোলে টিকলিকৰ কাৰণেও লৈ যাওঁ কেইটামান এইকেইটা পকা পকা চাই পেলাই 4-5টামান ল'লোঁ আৰু এইফালে দুটা নেমু টেঙা তাকে চৰবত বনাওঁগৈ বাৰীত তাকে জিকা চিকা আছে নেকি চাবলৈ গৈছিলোঁ নেপালোঁ যেনিবা কলি পেলাইছে সৰু সৰু ডাঙৰ হোৱা নাই আৰু এইফালে পতাবলৈ আহিছোঁ পাকঘৰলৈ ভাত বনাওঁ অলৰেডি 11টা 11:30 বাজি গ'ল তাকে প্লাম এটা খাই চাইছোঁ মিঠা নেকি মানে পকাকেইটা অকণমান মিঠা হৈছে কেঁচাখিনি একদম পুৰা টেঙা মানে আৰু অকণ দুদিনমান লাগিব আৰু পকিবৰ কাৰণে পতাপত এইফালে পাকঘৰলৈ আহিছোঁ ভাতকেইটা বনাই লওঁ এখন কালিৰে মাংস অকণ আনিছিলে তাকে থৈ দিছিলোঁ এখন বনাওঁ ধুই পখালি থোৱা আছে এইফালে পিঁয়াজ আদা নহৰু গোটেইখিনি গুচাই লৈছোঁ পটককৈ আদা নহৰুকণ বুটি লওঁ আৰু মাংসকণো এইফালে বহাই লওঁ এইফালে দাইল হৈ গ'ল নেমু টেঙা দি এপান দাইল বনালোঁ আৰু লগতে এইফালে মাংস ভাজি আছোঁ আৰু অকণমান টাইম লাগিব লগতে এইফালে অকণমান পাপৰ ফ্ৰাই লগতে আলু ভজা টিকলিকৰ এইফালে মাংস অকণমান ফ্ৰাই ৰাখি দিছোঁ আৰু এইফালে মাংসখিনি ভজা হৈ গ'ল অকণমান পানী দি দিওঁ আৰু মাংস অকণমান 5 মিনিটমান উতলিলে মাংস হৈ যাব বৰষুণৰ বতৰ গৰম গৰম ভাত ৰেডি আৰু লগতে একদম গৰম গৰম মাংস দাইল বনালোঁ আৰু লগতে অকণমান পাপৰ ফ্ৰাই আচাৰ এনেকৈ চিম্পলকৈ বনালোঁ আৰু মাংস থাকিলে আৰু বেলেগ বস্তু একো কোনেও নাখায় যে কাৰণে বনাই নাথাকিলোঁ পটাপট ভাতকেইটা খাই লওঁ নহ'লে ঠাণ্ডা হৈ যাব আৰু বৰষুণৰ বতৰত আৰু গৰম গৰম মাংস ভাত থাকিলেনো আৰু কিনো লাগে পটাপট খাই লওঁ তাৰপিছত লগ পাই আছোঁ ভাত পানী খাই মেলি লৈ আজৰি হ'লোঁ হৈ লৈ পেলাই কাপোৰ চাপোৰ অলপ ধুই কৰি দিছিলোঁ তাকে সামৰি জাপি আছোঁ আৰু বহুত দিন বোলো আলমাৰীটো কাপোৰবোৰ চিজিল কৰা নাই তাকে উলিয়াই লৈছোঁ বোলো অকণমান চিজিল কৰোঁ পটাপট তাকে কাপোৰবোৰ জাপি আছোঁ আৰু টিকলিকো ভাত পানী খাই অকণমান শুলে সেইটো কাৰণে এইটো হেৰিয়াতে বোলো পটককৈ বোলো জাপি লওঁ নহ'লে তাই থাকিলে দিগদাৰে আবেলি এতিয়া 4:30মান বাজিবলৈ হৈ গ'ল আৰু তাকে বোলো কিনো কৰিম টিকলিকো শুই আছে একে কাপোৰ চাপোৰবোৰ জাপি কৰি ল'লোঁ অকণমান আৰু মাজতে কৈছিলোঁ যে হেৰি ফেব্ৰিক কাপোৰ কেইযোৰমান দেখাম বুলি কিন্তু আজি সময় নহ'ব চাগে দেখুৱাবলৈ আৰু গোটেই কাপোৰখিনি দেখুৱাবলৈ গ'লে ভিডিঅ'টো দীঘল হৈ গৈ থাকিব কেতিয়াবা বাৰু বেলেগ এটা ভিডিঅ'ত মই ফেব্ৰিক কৰা কাপোৰখিনি দেখুৱাম আজিৰ পৰা কিমান 12 বছৰমানৰ আগতেই কৰিছিলোঁ নেকি ফেব্ৰিক আৰু এই আজিকালি কৰিবলৈ মানে কিবা এলাহ লগা নিচিনা লাগে সেইকাৰণে নকৰোঁতে এলাহে লগা হৈ গ'ল পিছত কেতিয়াবা বাৰু বেলেগ এটা ভিডিঅ'ত বাৰু দেখুৱাম বাৰু টিকলিকৰ শোৱাৰ পৰা উঠি আম খাওঁ উৎপাত কৰি আছে আৰু এইফালে বায়ে কেইটামান দিছিলে জামুক তাকে জামুককেইটা উলিয়াই থৈ দিছোঁ আৰু লগতে আম দুটা আছে তাকে বোলো পিহি দিওঁ নহ'লে আম দুটা দেখা পা মানে তাই উৎপাত লগাই আছে খাওঁকৈ আৰু ইমান টেঙা খাব পাৰে নহয় একে মোৰ মানে দেখিলেই মুখখন কিবা লাগি যায় মই ইমান টেঙা খাব নোৱাৰোঁ তাকে জামুককেইটাকে অকণমান ধুই কৰি লৈ মই খাওঁ আৰু আমকেইটা পটাপট পিচি লওঁ আৰু আম পিহি ল'লোঁ আৰু এটা আম বেয়া ওলালে আৰু এটাকে সানি দিছোঁ আৰু জলকীয়া এটা দিছোঁ জ্বলা বেছিকৈ দিলেও খাবও নোৱাৰে যে আৰু ইমান টেঙা সেইটো কাৰণে অকণমান আধা চামুচমান চেনি দি দিছোঁ যাতে খাবলৈ অকণমান মিঠা হওক আৰু এইফালে আম ৰেডি আৰু টিকলিকো অকণমান জ্বলা কম দি পেলাই অকণমান তাইৰ কাৰণে অঁতৰাই থৈ দিছোঁ আৰু এটা জলকীয়া দি পেলাই সানি দিলোঁ আৰু পটাপট মানে আম অকণ টেষ্ট কৰোঁ আৰু ইমান মই বেছি খাব নোৱাৰোঁ তাকে লৈ যাওঁ আৰু আম টেঙা দেখি কাৰ লোভ লাগিছে ক'ব দেই চাহ তাহ খাই লৈ পেলাই এইফালে টিকলিকক পঢ়াই আছোঁ ইজনী টিকলিকে লিখি আছে কি আঁকিছিলানো পঢ়িবহে লাগে এতিয়া কিবা সেই দিনত ছবি তবি আঁকিছিলে হ'বলা তাকে দেখুৱাব ন টিকলি অঁ কিবা কি আঁকিছিলে বা ধুই এইটো ফুলৰ টাব আঁকিছে টিকলিকে সেইটো বটল আৰু এইটো কি হয় আৰু সিটো কাপত ঠাইয়ে নাই দেখোন এইটো গিলাচে হ'ব এইটো গিলাচে হ'ব অঁ টাব আঁকিছা অঁ ফুলদানিটো ভাল লাগিছে কিন্তু এইটো ফ্লাৱাৰ মানে হেৰি এইটো একদম টাবত পূৰা ফুল ফুলি আছে এইফালে গছপাত চছপাত টিকলিকে দি দিছে বাতিটোও ভাল আছে বটল সাংঘাতিক আঁকিছে কিবা কিবি ঢেৰ ছবি আঁকিয়ে থাকে টিকলিকে ন আৰু কি কি আঁকিছে জানো এইফালেও কিবা কিবি কেক জানো এইফালে একে বহি মানে খালী বহি এখন পালেই হ'ল এইবিলাক গোটেইবিলাক আঁকি বাকী অৱস্থা নাই আইফোন এইটো আইফোন আঁকিছে হয় নেকি অঁ এইটো জেঠাইকৰ আইফোন নিজৰ নাম চাম লিখি গোটেই বহি একে অৱস্থা নাই মাৰ্কাৰ দি ইমান লিখিছা হা
বন্দুক এইবিলাক কি আঁকিছে জানো মাৰ্কাৰ দি এইবিলাক ভুলেই আঁকিছে টিকলিকে চকলেট এইটো জকাৰ আঁকিছে আৰু এইটো ভুলেই আঁকিছে জকাৰ এফালেদি সোমাব মানে তাই বনাইছে তাই নিজৰ ক্ৰিয়েটিভিটি এইবিলাক এইটো মাছ মই পটাপট কি আঁকিছা দেখাই দিওঁ ৰ'বা আৰু এইফালে এইকেইটা আঁকিছে আৰু জানো কি আঁকিছে এইটো এটা আৰ্ট স্কুলত আঁকিছিলে নেকি ন আৰ্ট স্কুলত অঁকা কিবা কিবি তেনেকৈ আঁকি থাকে আকৌ এইফালেও কিবা কিবি আঁকিছিলে এইটো কিবা প্ৰথম আঁকোতে এই প্ৰথম আঁকা এতিয়া লাহে লাহে আঁকিব পৰা হৈছে আৰু টিকলিকে এইটো কিন্তু ভাল আঁকিছে কিন্তু ফুলদানি চল এইটো নহয় এইফালে আঁকিছে তাই এইকেইটা আঁকিছে তাই টিকলিকে এটা টিকলিকে পঢ়ি আছে টিকলিক ভাল ছোৱালী আজিকালি পূৰা পঢ়িয়ে থাকে ন পৰীক্ষা পাইছেহি আৰু টিকলিকে বোলে এয়া কুৱেশ্যন এনচাৰ লিখি দিছোঁ এইবোৰ লিখি আছে টিকলিকে ভাত পানী বনোৱাগৈ নাই আৰু তাই অকণমান বোলো পঢ়াই লওঁ আৰু কেইটা বাজিছে জানো 8টা বাজিছে আৰু তাকে এতিয়া ভাতকেইটা বহামগৈ আৰু তাইক মানে ওচৰতে বহি নাথাকিলেও নপঢ়ে যে কাৰণে দিগদাৰ সেইকাৰণে তাইক বোলো পঢ়াই কৰি লওঁ আৰু তাৰপিছতে দিনতে মাংস বনাইছিলোঁ যে মাংস দালি চব আছে তাকে ভাতকেইটা বহাই দিলে পটককৈ হৈ যাব ফিনিছ হৈ গ'ল এতিয়া কিতাপখন আনা অসমীয়াখন পঢ়িব লাগে অসমীয়াখন পঢ়াই হ'লেই হৈ যাব আৰু এইফালে বৰষুণডালে আকৌ অকণ কিনকিনকৈ আহিছে ঠিক আকৌ বাঢ়ি চাগে বতৰটো ইয়াত কি লাগিছে আৰু এই দিনত বৰষুণ আকৌ ৰ'দ দিব ৰাতি আকৌ বৰষুণ নদিবি বতৰটো পাগলা হ'ল আৰু এতিয়া ব্লগটো এইখিনিতে সামৰি দিওঁ আৰু ৰাতিপুৱাৰ পৰা ব্লগটো চাগে দীঘলে হৈ গ'ল পাৰিছা এতিয়া মই তাইক পঢ়াই থাকোঁ আৰু তাৰপিছত ভাত পানী বনামগৈ আৰু আকৌ নতুন এটা ব্লগত আকৌ লগ পাম আকৌ এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই টিকলি বাই বাই La la